হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। অসমত প্ৰাইভেট চাকৰি মুকলি হৈ আছে অফিচ কোম্পানী চিকিউৰিটি গাৰ্ডৰ জব। অৰ্থাৎ 10-12 গ্ৰেজুৱেট অৰ্থাৎ ক্লাছ 10ৰ পৰা ক্লাছ 10 পাছ কৰিলে অৰ্থাৎ মেট্ৰিক পাছ কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। হাই ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন কৰিলেও এপ্লাই কৰিব পাৰিব। দৰমহা 15,000 পৰা 32,000 টকালৈকে হ'ব। ভিডিঅ'টোত আমি সকলোখিনি কথা আলোচনা কৰিম। ভিডিঅ'টো শেষ হোৱালৈকে চাই থাকিব। ফাৰ্ষ্টতে মুকলি হৈ আছে চিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি, ৰিকোয়াৰ্ড চিকিউৰিটি গাৰ্ড এজেঞ্চি ফৰ ইণ্ডাষ্ট্ৰী এণ্ড চন্দ্ৰপুৰ কামৰূপ মেট্ৰ' চন্দ্ৰপুৰত মুকলি হৈ আছে। ইয়াৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ আপোনালোকে পে' কৰিব নালাগে। আপোনালোকে ফোন কৰিও ইয়াত সুধিব পাৰে, ফোন নম্বৰ দিয়া আছে ডাইৰেক্ট দেখিছে আপোনালোকে। আৰু ইয়াৰ কাৰণে ইমেইল আছে, ইমেইল দ্বাৰাও আপোনালোকে সুধিব পাৰে, ইমেইল কৰিব পাৰে আপোনালোকে। আৰু এই চিকিউৰিটিৰ কাৰণে মিনিমাম 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। মেইল যিটো দিয়া আছে ইমেইল kamal.amul@gmail.com যিটো ইমেইল দিয়া আছে, আপোনালোকে এই ইমেইলটোত আপোনালোকৰ বায়'ডাটাখন বা ৰিজিউমখন আপোনালোকে চেণ্ড কৰিব। লাষ্ট ডেট 1 তাৰিখ, লাষ্ট ডেট আজিয়ে আছিলে, আপোনালোকে চেণ্ড কৰি দিব আজিয়ে। আৰু ফোন নম্বৰটোত সুধি ল'ব, সেইটো আৰু 2 দিনমান থাকিবও পাৰে। ইয়াৰ পিছত মুকলি হৈ আছে চেলছ ইঞ্জিনিয়াৰ এক্সিকিউটিভৰ পোষ্ট। ইমিডিয়েট ৰিকোয়াৰ্ড দেখিছে আপোনালোকে, চেলছ ইঞ্জিনিয়াৰ এক্সিকিউটিভ ডিপ্ল'মা ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল BA বা BCom এবছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ছাৰ্ভিচ ইঞ্জিনিয়াৰ পোষ্ট মুকলি হৈ আছে। ইয়াৰ পিছত ডিপ্ল'মা বা ITI লাগিব, ITI কৰা হ'ব লাগিব, ডিপ্ল'মা থাকিব লাগিব ইঞ্জিনিয়াৰৰ, মেকানিকেলৰ, ইলেক্ট্ৰিকেল হ'লেও হ'ব, এবছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ইয়াৰ পিছত ওলাইছে অফিচ এক্সিকিউটিভৰ, ফিমেল আৰু মেল দুয়োটা কেটেগৰী এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে BA BCom বা হাই ছেকেণ্ডেৰী পাছ কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব অফিচ এক্সিকিউটিভৰ পোষ্টটোৰ কাৰণে। কম্পিউটাৰ এক্সপিৰিয়েঞ্চ থাকিলে আপোনালোকৰ বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব, মানে কম্পিউটাৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিবই লাগিব, সেইটো মাষ্ট বি। আৰু চেণ্ড CV, আপোনালোকে CVখন বা বায়'ডাটাখন বা ৰিজিউমখন আপোনালোকে এইটো ইমেইলতে চেণ্ড কৰিব। লাষ্ট ডেট 2 মেলৈকে আছে, অৰ্থাৎ অহাকালিলৈকে আছে। আপোনালোকে অহাকালি আগতে চেণ্ড কৰিব, মানে 2 তাৰিখটো পাৰ নোহোৱাৰ আগতে আপোনালোকে চেণ্ড কৰি দিব। 2 তাৰিখে ৰাতি 12টালৈকে সময় আছে। আপোনালোকে কাইলৈ দিনত বা ৰাতি আপোনালোকে চেণ্ড কৰি দিব আপোনালোকৰ বায়'ডাটাখন বা CV বা ৰিজিউমখন এইটো ইমেইলতে চেণ্ড কৰি দিব, যিসকল ইণ্টাৰেষ্ট হয়। ইয়াৰ পিছত মুকলি হৈ আছে ভোগী কনজুমাৰ প্ৰডাক্ট প্ৰাইভেট লিমিটেডত পজিশ্যন HR এছিষ্টেণ্ট মেনেজাৰৰ পোষ্ট মুকলি হৈ আছে। কোৱালিফিকেশ্যন MBA ইন HR, এক্সপিৰিয়েঞ্চ 2-3 বছৰ বিচৰা হৈছে। ইয়াৰ কাৰণে চেলাৰী 25,000 পৰা 30,000ৰ ভিতৰত হ'ব। লোকেশ্যন জু ৰোড তিনিআলি গুৱাহাটীত মুকলি হৈ আছে। HR অৰ্থাৎ হিউমেন ৰিচ'ৰ্চ এছিষ্টেণ্ট মেনেজাৰৰ পোষ্ট মুকলি হৈ আছে। এইটো লোকেশ্যন যিটো মই ক'লোঁ জু ৰোড তিনিআলি গুৱাহাটী। আপোনালোকে যিসকল ইণ্টাৰেষ্ট হয়, যিসকলৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিলে MBA কৰা আছে হিউমেন ৰিচাৰ্চৰ ওপৰত, হিউমেন ৰিচাৰ্চ এছিষ্টেণ্ট মেনেজাৰৰ যদি এক্সপিৰিয়েঞ্চ আছে আপোনালোকৰ 2-3 বছৰ, তেন্তে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। জব ডিছক্ৰিপশ্যনখন তলত দিয়া আছে, আপোনালোকে ভালকৈ চাই ল'ব। আৰু যিসকল ইণ্টাৰেষ্ট হয় এইটো ইমেইলতে আপোনালোকৰ বায়'ডাটাখন বা ৰিজিউমখন 2 মে'ৰ আগত, অৰ্থাৎ অহাকালিৰ আগত বা অহাকালি আপোনালোকে 2 মে' ৰিজিউমখন চেণ্ড কৰি দিব। ইয়াৰ পাছত মুকলি হৈ আছে অট'মোবাইল স্পেয়াৰ পাৰ্টছ ডিষ্ট্ৰিবিউশ্যন কোম্পানী এটাত মুকলি হৈ আছে। কাউণ্টাৰ ৰিচেল মেনেজাৰৰ পোষ্ট মুকলি হৈ আছে। মাৰ্কেটিং মেনেজাৰৰ পোষ্ট মুকলি হৈ আছে। টেলি অপাৰেটৰৰ পোষ্ট মুকলি হৈ আছে। ৱেয়াৰ হাউচ অপাৰেশ্যন মেনেজাৰৰ পোষ্ট মুকলি হৈ আছে। ইয়াত মিনিমাম 5 পৰা 10 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে আৰু ইয়াত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আপোনালোকে তেতিয়াহে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে ইমেইলো দিয়া হৈছে, আপোনালোকে দেখিছে nimotors chd@gmail.com এইটো ইমেইল দিয়া হৈছে। আৰু ফোন নম্বৰ এটাও দিয়া হৈছে তলত, আপোনালোকে ফোন কৰি সুধিব পাৰে। যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে ফোন কৰি সুধিব। আৰু যিটো ইমেইল দিয়া হৈছে, আপোনালোকে যদি ইণ্টাৰেষ্ট হয় আপোনালোকৰ ৰিজিউমখন চেণ্ড কৰি দিব। ইয়াৰ পাছত ওলাই আছে ইণ্ডিয়ানছ নম্বৰ 1 নেশ্যনেল ইনষ্টিটিউট অফ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং কলেজ নাগপুৰ, লুকিং ফৰ এক্সপিৰিয়েঞ্চ কেণ্ডিডেট ফৰ গুৱাহাটী চেণ্টাৰ। গুৱাহাটী চেণ্টাৰত পোষ্ট মুকলি হৈ আছে। ইণ্ডিয়ানছ নম্বৰ 1 নেশ্যনেল ইনষ্টিটিউট অফ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং কলেজৰ ভেকেণ্ট পজিশ্যন এডমিশ্যন কাউন্সিলৰ, বিজনেছ ডেভেলপমেণ্ট অফিচাৰ, টেলিকলাৰ, ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ ছাৰ্ভিচ আৰু এক্সিকিউটিভৰ পোষ্ট মুকলি হৈ আছে। ইয়াৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বা এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব আপোনালোকে এই ফোন নম্বৰটোত সুধি ল'ব, কিমান কোৱালিফিকেশ্যন বিচৰা হৈছে, কিমান বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, বা যদি ফ্ৰেছাৰ্ছেও এপ্লাই কৰিব পাৰে আপোনালোকে ফোন কৰি এইটোত সুধি ল'ব। 7099017535 যিটো নম্বৰ দিয়া হৈছে। ইয়াৰ লাষ্ট ডেট 1 মে' আছিলে, আপোনালোকে ফোন কৰি সুধি ল'ব, হয়তো আৰু আপোনালোকে 1 তাৰিখৰ পাছতো এপ্লাই কৰিব পাৰিবও পাৰে। আপোনালোকে ফোন কৰি সুধি ল'ব আৰু কণ্টেক্ট কৰিবও পাৰে আপোনালোকে ইমেইলৰ দ্বাৰা। সেইটো ইমেইল যিটো ইমেইল দিয়া হৈছে আপোনালোকে এই ইমেইলটোতো আপোনালোকে কণ্টেক্ট কৰিব পাৰে, ইমেইল কৰি পেলাই সুধিব পাৰে। ফোন নম্বৰটোতো আপোনালোকে
কণ্টেক্ট কৰি সুধিব পাৰে গতিকে আপোনালোকে সুধিব যিসকল ইণ্টাৰেষ্ট হয় গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে আপোনালোকক দেখুৱালোঁ প্ৰাইভেট কিমান ভেকেঞ্চি ওলাই আছে ক'ত ওলাই আছে আপোনালোকে যিসকল ইণ্টাৰেষ্ট হয় অতি সোনকালে এপ্লাই কৰি দিব আৰু লাষ্ট ডেট দিয়াৰ পাছতো আপোনালোকে এবাৰ ফোন কৰিব যিহেতু লাষ্ট ডেটটো বঢ়াই দিয়ে সেইকাৰণে ফোন কৰি এবাৰ সুধি ল'ব যিহেতু প্ৰাইভেট জব হয় আপোনালোকে যদি ইচ্ছা কৰে ফোন কৰিব বা যদি ইচ্ছা কৰে আপোনালোকে ৰিজিউমখন সেন্ড কৰিব যিকেইটা ইমেইল দিয়া হৈছে ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ